বন্ধুসকল আপোনালোকে চাই আছে জিএছ মেডিকেল আসাম চেনেল। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আজিকালি হৈ থকা ভাইৰেল ফিভাৰৰ বিষয়ে। এই ভাইৰেল ফিভাৰ কি কাৰণত হয়, কি লক্ষণ দেখিবলৈ পোৱা যায় আৰু আপোনাৰ কি ট্ৰিটমেণ্ট দিব লাগে আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগে, সকলো কথা আলোচনা কৰিম আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিকালি সকলোৰে ঘৰত প্ৰায়ে সৰু ডাঙৰ সকলোৰে জ্বৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে চৰ্দি কাহ দেখিবলৈ পোৱা গৈছে। তো এনেধৰণৰ জ্বৰ কি কাৰণত হ'ব পাৰে? তো বন্ধুসকল, যিটো আজিকালি আপোনাৰ বতৰটো কি হৈ থাকে, চেঞ্জ হৈ থাকে, ৱেডাৰটো চেঞ্জ হৈ থাকে, কেতিয়াবা বৰষুণ, কেতিয়াবা বহুত বেছি গৰম, কেতিয়াবা বহুত বেছি ঠাণ্ডা বা অন্যান্য আপোনাৰ কিছুমান ভাইৰাছৰ কাৰণে এনেকুৱা জ্বৰ হোৱা দেখিবলৈ পোৱা গৈছে। তো এই জ্বৰ হ'লে আপোনাৰ যিকেইটা চিমটমছ দেখিবলৈ পোৱা যায়, বহুত ভয় লগা চিমটমছ দেখিবলৈ পোৱা যায়। আচলতে এই জ্বৰটো এটা ভাইৰেল ফিভাৰ হয়, ই এটা নৰ্মেল হয়, তেনেকুৱা আপোনাৰ ডাঙৰ কোনো ভাইৰাছ ইনফেকশ্যন নহয়। তো চিমটমছ দেখিবলৈ পোৱা যায় আপোনাৰ বহুত বেছি জ্বৰ উঠে। যেতিয়া জ্বৰ উঠে তেতিয়া আপোনাৰ গোটেই গা কঁপি থাকে, ঠাণ্ডা বহুত বেছি অনুভৱ হয়, মূৰত বহুত বিষ হয় আৰু আপোনাৰ গোটেই শৰীৰত বিষ হয়, গোটেই শৰীৰৰ গাঁঠি বহুত বেছি বিষায়, টেম্পাৰেচাৰটো আপোনাৰ হঠাৎ বাঢ়ি যায়। এনেকুৱা ধৰণৰ চিমটমছ দেখিবলৈ পোৱা যায় আৰু লগতে বহুতৰ কাহ থাকে। তো যদি আপোনাৰ মেডিচিন খালে কি হয়, জ্বৰটো কমি যায়, কিন্তু 2-3 ঘণ্টাৰ পিছত আকৌ জ্বৰটো উঠে আৰু শৰীৰটো বহুত উইকনেছ, কমজুৰি লাগে, এনেকুৱা ধৰণৰ চিমটমছ দেখিবলৈ পোৱা যায়। তো আচলতে এই জ্বৰটো কেৱল ভাইৰেল ফিভাৰ হয়। কিছুমান কাৰণত এনেকুৱা জ্বৰ হয়, কিন্তু ই আপোনাৰ তেনেকুৱা কোনো ভাইৰাছ ইনফেকশ্যন নহয়। যদি আপোনাৰ এনেকুৱা লাগে যে ডেংগু হৈছে বা আপোনাৰ মেলেৰিয়া হৈছে বা টাইফইড হৈ গৈছে, এনেকুৱা ধৰণৰ লক্ষণ দেখিবলৈ পোৱা যায়, কিন্তু আচলতে টেষ্ট কৰালে 90% ৰিজাল্ট আহে, আপোনাৰ নৰ্মেল ৰিজাল্ট আহে। যদি এনেকুৱা জ্বৰ হৈ আছে, তো কি ট্ৰিটমেণ্ট দিব লাগে, এই ট্ৰিটমেণ্টৰ বিষয়ে আলোচনা কৰিম। যদি আপোনাৰ জ্বৰটো নৰ্মেল জ্বৰ হয়, 2-3 দিন হৈছে, বেছি দিন হোৱা নাই, তেনে ক্ষেত্ৰত আপুনি পেৰাচিটামল 650 টেবলেট দিব পাৰে দিনত 3 টাইম খোৱাৰ পিছত, 3 দিন বা 5 দিন দিব পাৰে। আৰু যিহেতু বহুত বেছি মূৰ বিষায়, গোটেই শৰীৰত গাঁঠি বিষ থাকে, লগতে ডিছপ্ৰিন দিব পাৰে। ডিছপ্ৰিনটো 2 টাইম, 2 দিন বা 3 দিন। তো আপোনাৰ কি হ'ব, গাঁঠিৰ বিষ, মূৰৰ বিষ সোনকালে ৰিলিজ হৈ যাব আৰু আপোনাৰ বডিত ইনফ্লেমেশ্যন হয়, এই ইনফ্লেমেশ্যনো ঠিক হৈ যাব। আৰু যদি এণ্টিবায়'টিকৰ কথা কওঁ, যদি আপোনাৰ জ্বৰ বেছি দিন হোৱা নাই, 2-3 দিনহে হৈছে, তেনে ক্ষেত্ৰত আপুনি কেলভাম 625 দিব পাৰে দিনত 2 টাইম খোৱাৰ পিছত 5 দিন। আৰু যদি জ্বৰটো বেছি দিন হৈছে, 5 দিন, এসপ্তাহ হৈ গ'ল, সেই ক্ষেত্ৰত আপুনি এণ্টিবায়'টিক ইনজেকশ্যন জন 1 গ্ৰাম বা জন XP দিব পাৰে, 3টাৰ পৰা 5টা দিনত এটা কৰি। আৰু যিহেতু বহুত উইকনেছ, কমজুৰি দেখিবলৈ পোৱা যায়, তেনে ক্ষেত্ৰত আপুনি পেচেণ্টক RL, DNS বা NS চেলাইন, পান IV ইনজেকশ্যন বা পেণ্ট'পেৰাজল বা আপোনাৰ এচিলক ইনজেকশ্যন মিক্স কৰি আপুনি শ্ল' IV লগাব পাৰে। যিহেতু সেই সময়ত বডিত পানীৰো বহুত কমি হয়, শৰীৰত বহুত উইকনেছ, কমজুৰি দেখিবলৈ পোৱা যায়। তো পেচেণ্টৰ আপুনি BP আৰু আপোনাৰ টেম্পাৰেচাৰ চেক কৰি সেই অনুযায়ী আপুনি যিকোনো চেলাইন এটা লগাব পাৰে। তো লগতে আপুনি গেছৰ যিকোনো মেডিচিন দিব পাৰে, পেণ্ট'পেৰাজল বা অমিপেৰাজল লগত দিব পাৰে। আৰু যদি অন্যান্য চিমটমিক কিবা আছে, বমি লাগে, সেই চিমটমিক আপুনি ট্ৰিটমেণ্ট দিব লাগিব। তো এইটোৱে নৰ্মেল ট্ৰিটমেণ্ট হয়। আপুনি ট্ৰিটমেণ্টটো 3 পৰা 4 দিন ল'লেই আপোনাৰ জ্বৰ ভাল হৈ যায়, ঠিক হৈ যায়। আৰু যিকেইটা চিমটমছ দেখাত লাগে যে বহুত কিবা আপোনাৰ ভাইৰেল, কিবা আপোনাৰ ভাইৰাছৰ পৰা কিবা ভাইৰাছ ইনফেকশ্যন হৈছে বা আপোনাৰ ভাইৰাছ কিবা তেনেকুৱা জ্বৰ হৈছে। যদি সাৱধানতাৰ ক্ষেত্ৰত আলোচনা কৰোঁ, আপুনি যদি জ্বৰটো বেছি দিন হৈ আছে, তেতিয়াহ'লে আপুনি কিছুমান ব্লাড টেষ্ট কৰাব লাগে, যেনেকুৱা আপোনাৰ মেলেৰিয়া, ডেংগু, টাইফইড, এই টেষ্টকেইটা কৰোৱা জৰুৰী হয়। আৰু আপুনি বেছি ফল ফ্ৰুটছ খাব আৰু নিউট্ৰিশ্যন জাতীয় বস্তু ল'ব, আৰু আপোনাৰ যিকোনো ঠাণ্ডা এইবিলাক নাখাব, তেনেকুৱাৰ পৰা আপুনি বাচি থাকিব। তো এইটোৱে আচলতে ট্ৰিটমেণ্ট হয়। মই যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ বহুত ধুনীয়াকৈ বুজাবলৈ যে কি ট্ৰিটমেণ্ট দিব লাগে। যিহেতু এই ভিডিঅ'কেইটা আপোনাৰ আচলতে যিসকল মেডিকেল লাইনত আছে, ফাৰ্মাচিষ্ট হয় বা আপোনাৰ ফাৰ্মেচী আছে বা RMP ডক্টৰ আছে, তেওঁলোকৰ কাৰণেও হয়। তো সাধাৰণ মানুহে নিজাববীয়াকৈ কোনো ঔষধ নল'ব। তো যিকোনো ঔষধ লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব।
তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে এইখিনি। জয় আই অসম।